এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্য কপাই যোৱা ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বীৰলাচি থানাৰ নেতা শৃংখল চলিহা ধিঙত উপস্থিত হৈ লুৰিণজ্যোতি গগৈ আৰু শৃংখল চলিহাই দাবী জনালে যে ধিং কাণ্ডৰে জড়িত অসমীয়া জীয়ৰীক ধৰ্ষণ কৰা ধৰ্ষণকাৰীক হয় এনকাউণ্টাৰ কৰক অন্যথা ফাঁসি দিয়ক এই দাবী উত্থাপন কৰিলে লুৰিণজ্যোতি গগৈ আৰু শৃংখল চলিহাই এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ গৰজি উঠিল লুৰিণজ্যোতি গগৈ আৰু শৃংখল চলিহা ধিঙত উপস্থিত লুৰিণজ্যোতি গগৈ আৰু শৃংখল চলিহা লুৰিণজ্যোতি গগৈৰ দাবী ধৰ্ষণকাৰী কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে চৰকাৰে কোনো কাৰণতে ধৰ্ষণকাৰী হাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব লাগে চৰকাৰে ধৰ্ষণকাৰীক ফাঁসিৰ দাবী তুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো ইপিনে লুৰিণজ্যোতি গগৈৰ অভিযোগ হিমন্ত চৰকাৰৰ দিনত নাৰী সুৰক্ষিত নহয় এনেকুৱা ধৰ্ষণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হিমন্ত চৰকাৰৰ দিনত আনহাতে ধিঙৰ ৰাজপথত গৰজি উঠিল বীৰলাচি থানাৰ নেতা শৃংখল চলিহা অসমীয়া কিশোৰীক ধৰ্ষণ কৰা তিনি ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিবলৈ দাবী জনালে শৃংখল চলিহাৰ হুংকাৰ নো এৰেষ্ট নো এফআইআৰ ডাইৰেক্ট এনকাউণ্টাৰৰ দাবী উত্থাপন কৰিলে শৃংখল চলিহাই এতিয়া কথা হল তিনিটা গুলি তিনিটা নৰাধমলৈ হ'ব নে নহয় ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব নে নকৰে এয়া ধিংবাসী ৰাইজৰ দাবী অসমৰ ৰাইজৰ দাবী যে তিনি ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব লাগে অসম আৰক্ষীয়ে নিজৰ বিফলতা লুকুৱাব বিচাৰিছে বুলিও কটাক্ষ কৰে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই ক্ৰেডিট লোৱাৰ আন্দোলন নহয় ঐক্যবদ্ধ আন্দোলনৰ এতিয়া প্ৰয়োজন এনেধৰণে মন্তব্য প্ৰকাশ কৰা দেখা পোৱা গ'ল শৃংখল চলিহাক আমি জনাই আছো এই মুহূৰ্তত যে কালি সন্ধিয়াৰ ভাগত যি ঘটনা সংঘটিত হ'ল ধিঙত ক্লাছ 10ৰ দশমমান শ্ৰেণীৰ এগৰাকী অসমীয়া কিশোৰীক ধৰ্ষণ কৰা হ'ল উপৰচুপুৰি ধৰ্ষণ কৰিলে তিনি ধৰ্ষণকাৰী তিনিটা দুষ্কৃতিকাৰীয়ে আৰু এই তিনিটাৰ এটাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পথৰ দাঁতিত প্ৰায় এঘণ্টা সময় ধৰি পৰি থাকিল অসমীয়া কিশোৰীগৰাকী এই ঘটনা যেতিয়া পোহৰলৈ আহিল তাৰ পাছতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধিঙৰ সেই অসমীয়া কিশোৰীগৰাকী ন্যায়ৰ দাবীত সমগ্ৰ অসমৰ জনতাই একেলগে থিয় দিছে সকলোৱে হজুৰে দাবী উত্থাপন কৰিছে ধৰ্ষণকাৰীক যাতে কোনো কাৰণতে ৰেহাই নিদিয়ে হয় এনকাউণ্টাৰ কৰক নহয় ফাঁসি দিয়ক এই তিনি ধৰ্ষণকাৰী কোনো কাৰণতে যাতে হাৰি যাব নোৱাৰে আইনৰ কোনো হুৰুঙাই দি তেওঁলোক যাতে পলাই যাব নোৱাৰে বাছি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে আৰু ধিঙত উপস্থিত হৈ লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা কোৱা হৈছে যে তিনি ধৰ্ষণকাৰীক ফাঁসি দিব লাগে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে সমান্তৰালকৈ শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে নো এৰেষ্ট নো এফআইআৰ ডাইৰেক্ট এনকাউণ্টাৰ পলম নকৰো চাওঁ আহক কোনে কি কৈছে খুব কলংকিত ঘটনা আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ এখন এনকাউণ্টাৰ চৰকাৰলৈ এই তিনিটা কালপিতৰ কাৰণে তিনিটা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয় আছে পাৰি অধিকাৰ কৰা ধন্যবাদ হাতে হাতে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাল ভাল কৰো আলপৰটো এইটো কথা অসম পুলিচে মনত ৰখা উচিত আৰু এই কালপিত কেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয় আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে এই কালপিত কেইটাক ধৰিবলৈ আপোনালোকে ইমান সমস্যা আৰু
আজি ভিপি সিং ডাঙৰীয়া ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত। আৰু আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো। আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে। আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে, 3টা কালপিতৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কালৰে কোনোৱে যাতে হাত তুলিব নোৱাৰে তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক পুনৰ হিংবাসীৰ এই ঐক্যবদ্ধ আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়, আকৌ পাৰি অধিকাৰ কিবা অসমবাসীৰ নিয়ম নহয়। ধন্যবাদ। হাতে হাতে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাল ভাল তৰোৱাল বৰটো। এইটো কথা অসম পুলিচে মনত ৰখা উচিত। আৰু এই কালপিত কেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয়, আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে। এই কালপিত কেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সময় কৰিব আজি ভিপি সিং ডাঙৰীয়া ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত। আৰু আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো। আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে। আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে, 3টা কালপিতৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কালৰে কোনোৱে যাতে হাত তুলিব নোৱাৰে তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক পুনৰ হিংবাসীৰ এই ঐক্যবদ্ধ আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়, আকৌ পাৰি অধিকাৰ কিবা অসমবাসীৰ নিয়ম নহয়। ধন্যবাদ। হাতে হাতে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাল ভাল তৰোৱাল বৰটো। এইটো কথা অসম পুলিচে মনত ৰখা উচিত। আৰু এই কালপিত কেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয়, আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে। এই কালপিত কেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সময় কৰিব আজি ভিপি সিং ডাঙৰীয়া ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত। আৰু আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো। আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে। আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে, 3টা কালপিতৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কালৰে কোনোৱে যাতে হাত তুলিব নোৱাৰে তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক
পুনৰ ঢিংবাকী এই ঐক্যবদ্ধ ঐক্য আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয় আকৌ পাৰি অধিকাৰ কৰা ধন্যবাদ হাতে হাতে হেংদাং হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং ভাল কৰো আলপৰটো এইটো কথা অসম পুলিচে মনত ৰখা উচিত আৰু এই কালপিতকেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয় আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে এই কালপিতকেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সমস্যা আজি যিটো চিন্তা কৰি ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি ঢিংবাকীয়ে বিচাৰিছে 3টা কালপিতৰ মূৰত মাৰিব লাগিব একদম স্পষ্ট কথা আৰু কোনো জীয়ৰীৰ গাত আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কালৰে কোনোৱে যাতে হাত তুলিব নোৱাৰে তাক লৈ আমি সজাগ হ'ব লাগিব আৰু আপোনালোকক পুনৰ ঢিংবাকীৰ এই ঐক্যবদ্ধ ঐক্য আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয় আকৌ পাৰি অধিকাৰ কৰা ধন্যবাদ হাতে হাতে হেংদাং হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং ভাল কৰো আলপৰটো এইটো কথা অসম পুলিচে মনত ৰখা উচিত আৰু খুব কলংকিত ঘটনা আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ এখন এনকাউণ্টাৰ চৰকাৰলৈ এই 3টা কালপিতৰ কাৰণে 3টা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে আমি কৈছো কিল টু শ্বুট প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব ধৰ্ষণ কৰিব আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব এই কথাটো নহ'ব এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিন্তু শ্বুট আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে কিন্তু আজি আপোনালোকৰ গুলিকেইটা ওলাব নোলায় এই ঢিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায় তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি এতিয়া হস্পিটেল যাম আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয় আমি আমাৰ সংগঠনৰ ক্ষমতা সেই দায়িত্ব আমি লওঁ এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহক আমি আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হৈ উঠে আৰু এই নৰধামকেইটাক কেতিয়া এনকাউণ্টাৰ কৰি চৰকাৰে আমি সেইটো চাবলৈ অসমৰ জনগণে ৰখি আছে অসমৰ জনগণ সেইটোৱে নগাঁও আৰক্ষীৰ বিফলতা অসম আৰক্ষীৰ বিফলতা সৌকেইদিনা শিৱসাগৰত এজন মানুহক ভুৱেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে এতিয়া এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব আৰু অসমৰ এটা খুব ভাল খবৰ শিৱসাগৰ
তিনিচুকীয়া তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজকঢ়াৰ সংগ্ৰাম। আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ আৰু লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে? ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চূড়ান্ত বিফলতা আৰু অসম আৰক্ষীয়ে বিফলতা অসম আৰক্ষীয়ে লুকুৱাব বিচাৰিছে, কিন্তু এতিয়া অসমৰ জনগণ সজাগ হৈছে আৰু এই দুষ্কৃতিকাৰী চক্ৰবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ, যিটো সংগ্ৰাম আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে ঐক্যবদ্ধ সংগ্ৰাম। যেতিয়ালৈকে ক্ৰেডিট লোৱা সংগ্ৰাম থাকিব তেতিয়ালৈকে কোনো আন্দোলন সফল নহয়। সেইকাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। এতিয়াও দুজন ধৰিব পৰা হোৱা নাই। চক দুগৰাকীক কৰায়ত্ব কৰিলে আৰু দুগৰাকী এতিয়াও মুকলি আকাশত এজনক কৰিছে আৰু দুজন এতিয়াও মুকলি আকাশৰ তলতে আছে। গতিকে এই গোটৰ ঘটনাটো চৰকাৰৰ ক্ষিপ্ৰতাৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈছে। আনকি আগতেও এনেকুৱা ধৰণৰ ঘটনা নগাঁৱত ঘটিছে। তাৎক্ষণিকভাৱে চৰকাৰে কৰায়ত্ব কৰিব নোৱাৰে বা কৰায়ত্ব নকৰে, যাৰ ফলত গোটেই যিসকল অপৰাধী আছে তেওঁলোক মুকলি আকাশৰ তলত তেওঁলোকে থাকে বা তেওঁলোকে বিভিন্ন আইনী সুৰুঙাৰে তেওঁলোকে হাৰি যায়। গতিকে এতিয়াও আমি দাবী উত্থাপন কৰিছোঁ। আজি DGP ইয়ালৈ আহিছে, আনকি আমি শুনি আছোঁ যে মন্ত্ৰী ডাঙৰীয়াও ইয়ালৈ আহিছে। তেওঁলোকৰ তাৎক্ষণিক তেওঁলোকৰ দায়িত্বটোৱে হ'ল ক্ষিপ্ৰকালীনভাৱে যুদ্ধকালীনভাৱে অপৰাধীসকলক তাৎক্ষণিকভাৱে ধৰি অনা আৰু তেওঁলোকক বিচাৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ আমি দেখিছোঁ যে শেহতীয়াকৈ এই ধৰণৰ ঘটনা সংঘটিত কৰা, ধৰ্ষণৰ দৰে অতি পাশবিক নাৰকীয় ঘটনা সংঘটিত কৰা বহু অপৰাধী তেওঁলোকে যি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগে শাস্তিৰ সন্মুখীন নহয় বা শাস্তি প্ৰদান চৰকাৰে নকৰে, বিভিন্ন সুৰুঙালৈ তেওঁলোক আঁতৰি যায়। এতিয়া সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যাতে আহি থাকিব লগা দিনসমূহত চৰকাৰৰ ফালৰ পৰা অতি কঠোৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে, ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলাই তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম প্ৰয়োজন সাপেক্ষে তেওঁলোকক মৃত্যুদণ্ডৰ দৰে শাস্তি যাতে প্ৰদান কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা নহ'লে এনেকুৱা ধৰণৰ ঘটনা আমি দেখিছোঁ যে নিতৌ বাঢ়িব লাগিছে। চৰকাৰে এনেকুৱা ধৰণৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই, নাৰীক সুৰক্ষা দিব পৰা নাই আৰু দিনে দিনে নাৰী নিৰ্যাতন, ধৰ্ষণ এনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰৰ ঘটনা দিনে দিনে বাঢ়িব লাগিছে। আৰু বিভিন্ন সময়ত অপৰাধীসকলক দেখিছোঁ যে বিভিন্ন চৰকাৰে কেতিয়াবা কাৰোবাক গুলিয়াইও দিছে, কিন্তু তথাপিও নিয়ন্ত্ৰণ কৰিব পৰা নাই। কাৰণ সামূহিকভাৱে ভৰিত গুলিয়াইছে, কিন্তু সামূহিকভাৱে গোটেই ব্যৱস্থাটো তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ যেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব লাগে, ক্ষিপ্ৰতাৰে এই এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে সামগ্ৰিকভাৱে সমগ্ৰ অসমত সকলোতে কৰিব পৰা নাই। আৰু কেতিয়াবা চৰকাৰৰ পক্ষপাতমূলক আচৰণৰ কাৰণেও বহু অপৰাধী আঁতৰি যাব লগা হয়। নিজৰ চাই অপৰাধীক চাই তেওঁলোকৰ কেতিয়াবা চৰকাৰী পক্ষত আছেনে নাই, বিজেপি হয়নে নহয়, ধৰ্ম চাই তেওঁলোকে সিদ্ধান্ত লয় কাৰণে কেতিয়াবা বহু অপৰাধী এই অপৰাধৰ পৰা আঁতৰি যায় বা তেওঁলোকে তেনেকুৱা শাস্তিৰ সন্মুখীন নহয়। গতিকে আজি এই সময়ত আমি এই ঘটনাৰ প্ৰতি আমি দুখ প্ৰকাশ কৰিছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ কোনো ভাষা নাই। এনেকুৱা ধৰণৰ যিটো মানৱতাৰ পৰিপন্থী অতি এটা ভয়াৱহ বিভৎস যিটো ঘটনা সংঘটিত কৰিলে এইসকল আচলতে মানুহৰ শাৰীতে নপৰে। মানৱীয়তা, মানৱীয় প্ৰমূল্য এইবোৰৰ কাৰণে তেওঁলোকৰ অভিধানত নাই। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আচলতে তেওঁলোকৰ বিচাৰত তেওঁলোকৰ শেষ বিচাৰ আচলতে মৃত্যুদণ্ড হ'ব লাগে। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে তাৎক্ষণিকভাৱে ক্ষিপ্ৰতাৰে কোনো আইনী সুৰুঙাত যাতে নাপায়, তেওঁলোকে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় আৰু গোটেই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যাতে কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। খুব কলংকিত ঘটনা। আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ, এখন এনকাউণ্টাৰ চৰকাৰলৈ, এই 3টা কালপিটৰ কাৰণে 3টা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে। আমি কৈছোঁ কিল টু শ্বুট, প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব, ধৰ্ষণ কৰিব, আমাৰ মানুহক
অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব, এই কথাটো নহ'ব। এবাৰ আমি স্পষ্টকৈ কৈছোঁ, কিন্তু আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে, কিন্তু আপোনালোকৰ আজি আপোনালোকৰ গুলীকেইটা ওলাব নোলায়। এই ধিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলীকেইটা ওলাবলৈ নোলায়, তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি এতিয়া হস্পিটেল যাম, আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব, আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক। আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয়, আমি আমাৰ সংগঠনৰ ফালৰ পৰা সেইখিনি দায়িত্ব আমি লওঁ। এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহৰ আমি থাকিম। আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হৈ উঠে আৰু এই নৰধামকেইটাক কেতিয়া এনকাউণ্টাৰ কৰি চৰকাৰে আমি সেইটো চাবলৈ অসমৰ জনগণে ৰখি আছে, অসমৰ জনগণ ৰখি সেইটোৱে নগাঁও আৰক্ষীৰ বিফলতা, অসম আৰক্ষীৰ বিফলতা। কওক এতিয়া শিৱসাগৰত এজন মানুহক, বুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল, হত্যা কৰি থৈ গ'ল। তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে। এতিয়া এনেকুৱা বহু ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আৰু অসমৰ এটা খুব ভাল খবৰ, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজকঢ়াৰ সংগ্ৰাম। আজি ধিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ আৰু লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে? ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চূড়ান্ত বিফলতা আৰু অসম আৰক্ষীয়ে বিফলতা অসম আৰক্ষীয়ে লুকুৱাব বিচাৰিছে, কিন্তু এতিয়া অসমৰ জনগণ সজাগ হৈছে আৰু এই দুষ্কৃতিকাৰী চক্ৰবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগে। যিটো সংগ্ৰাম আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে, ঐক্যবদ্ধ সংগ্ৰাম, যেতিয়ালৈকে ক্ৰেডিট লোৱা সংগ্ৰাম থাকিব তেতিয়ালৈকে কোনো আন্দোলন সফল নহয়। সেইকাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। এতিয়াও দুজন ধৰিব পৰা হোৱা নাই। চাওক, দুগৰাকীক কৰায়ত্ব কৰিলে আৰু দুগৰাকী এতিয়াও মুকলি আকাশত, এজনক কৰিছে আৰু দুজন এতিয়াও মুকলি আকাশৰ তলতে আছে। গতিকে এই গোটৰ ঘটনাটো চৰকাৰৰ ক্ষিপ্ৰতাৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈছে। আনকি আগতেও এনেকুৱা ধৰণৰ ঘটনা নগাঁৱত ঘটিছে। তাৎক্ষণিকভাৱে চৰকাৰে কৰায়ত্ব কৰিব নোৱাৰে বা কৰায়ত্ব নকৰে, যাৰ ফলত গোটেই যিসকল অপৰাধী আছে তেওঁলোক মুকলি আকাশৰ তলত তেওঁলোকে থাকে বা তেওঁলোকে বিভিন্ন আইনী সুৰুঙাৰে তেওঁলোকে হাৰি যায়। গতিকে এতিয়াও আমি দাবী উত্থাপন কৰিছোঁ। আজি DGP ইয়ালৈ আহিছে, আনকি আমি শুনি আছোঁ যে মন্ত্ৰী ডাঙৰীয়াও ইয়ালৈ আহিছে। তেওঁলোকৰ তাৎক্ষণিক তেওঁলোকৰ দায়িত্বটোৱে হ'ল ক্ষিপ্ৰকালীনভাৱে, যুদ্ধকালীনভাৱে অপৰাধীসকলক তাৎক্ষণিকভাৱে ধৰি অনা আৰু তেওঁলোকক বিচাৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ আমি দেখিছোঁ যে শেহতীয়াকৈ এই ধৰণৰ ঘটনা সংঘটিত কৰা, ধৰ্ষণৰ দৰে অতি পাশবিক নাৰকীয় ঘটনা সংঘটিত কৰা বহু অপৰাধী তেওঁলোকে যি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগে, শাস্তিৰ সন্মুখীন নহয় বা শাস্তি প্ৰদান চৰকাৰে নকৰে, বিভিন্ন সুৰুঙালৈ তেওঁলোক আঁতৰি যায়। এতিয়া সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যাতে আহি থাকিব লগা দিনসমূহত চৰকাৰৰ ফালৰ পৰা অতি কঠোৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে, ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলাই তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম প্ৰয়োজন সাপেক্ষে তেওঁলোকক মৃত্যুদণ্ডৰ দৰে শাস্তি যাতে প্ৰদান কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা নহ'লে এনেকুৱা ধৰণৰ ঘটনা আমি দেখিছোঁ যে নিতৌ বাঢ়িব লাগিছে। চৰকাৰে এনেকুৱা ধৰণৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই, নাৰীক সুৰক্ষা দিব পৰা নাই আৰু দিনে দিনে নাৰী নিৰ্যাতন, ধৰ্ষণ, এনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰৰ ঘটনা দিনে দিনে বাঢ়িব লাগিছে। আৰু বিভিন্ন সময়ত অপৰাধীসকলক দেখিছোঁ যে বিভিন্ন চৰকাৰে কেতিয়াবা কাৰোবাক গুলিয়াইও দিছে, কিন্তু তথাপিও নিয়ন্ত্ৰণ কৰিব পৰা নাই। কাৰণ সামূহিকভাৱে ভৰিত গুলিয়াইছে, কিন্তু সামূহিকভাৱে গোটেই ব্যৱস্থাটো তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ যেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব লাগে, ক্ষিপ্ৰতাৰে এই এনেকুৱা ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সামগ্ৰিকভাৱে
সমগ্ৰ অসমত সকলোতে কৰিব পৰা নাই আৰু কেতিয়াবা চৰকাৰৰ পক্ষপাতমূলক আচৰণৰ কাৰণেও বহু অপৰাধী আঁতৰি যাব লগা হয় নিজৰ চাই অপৰাধীক চাই তেওঁলোকৰ কেতিয়াবা চৰকাৰী পক্ষত আছে নে নাই বিজেপি হয় নে নহয় ধৰ্ম চাই তেওঁলোকে সিদ্ধান্ত লয় কাৰণে কেতিয়াবা বহু অপৰাধী এই অপৰাধৰ পৰা আঁতৰি যায় বা তেওঁলোকে তেনেকুৱা শাস্তিৰ সন্মুখীন নহয় গতিকে আজি এই সময়ত আমি এই ঘটনাৰ প্ৰতি আমি দুখ প্ৰকাশ কৰিছোঁ আমি তীব্ৰ ভাষাৰ গৰিহণা দিয়াৰ কোনো ভাষা নাই এনেকুৱা ধৰণৰ যিটো মানৱতাৰ পৰিপন্থী অতি এটা ভয়াৱহ বিভৎস যিটো ঘটনা সংঘটিত কৰিলে এইসকল আচলতে মানুহৰ শাৰীতে নপৰে মানৱীয়তা মানৱীয় প্ৰমূল্য এইবোৰৰ কাৰণে তেওঁলোকৰ অভিধানত নাই গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আচলতে তেওঁলোকৰ বিচাৰত তেওঁলোকৰ শেষ বিচাৰ আচলতে মৃত্যুদণ্ড হ'ব লাগে গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে তাৎক্ষণিকভাৱে ক্ষিপ্ৰতাৰে কোনো আইনী সুৰুঙাত যাতে নাপায় তেওঁলোকে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় আৰু গোটেই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যাতে কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ খুব কলংকিত ঘটনা আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ এখন এনকাউণ্টাৰ চৰকাৰলৈ এই 3টা কালপিতৰ কাৰণে 3টা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে আমি কৈছোঁ কিলটো চুপ প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব ধৰ্ষণ কৰিব আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব এই কথাটো নহ'ব এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিন্তু চুপ আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে কিন্তু আপোনালোকৰ গুলিকেইটা ওলাব নোলায় এই ধিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায় তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি এতিয়া হস্পিটেল যাম আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয় আমি আমাৰ সংগঠনৰ ক্ষমতা সেইখিনি দায়িত্ব আমি লওঁ এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহক